ভাগৱতী সমাজৰ নগাঁও জিলাৰ 89 সংখ্যক যি বাৰ্ষিক পালনাম সেই বাৰ্ষিক পালনাম যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে ইয়াত এক ভক্তিময় পৰিৱেশে পুৱাৰ পৰা বিৰাজ কৰিছে। মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ, যিহেতু এখন ভাগৱতী সমাজ নগাঁও জিলাৰ শাখাৰ যি 89 সংখ্যক বাৰ্ষিক মহাপালনাম কীৰ্তন আৰু ধৰ্মসভা যি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু তাৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিন এক ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ যি পালনাম থান সেই পালনাম থান প্ৰাংগণত পুৱাৰ পৰা এক ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে, যিহেতু বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে আচলতে আশীষ লোৱাৰ উদ্দেশ্যে ধূপ দীপ নৈবেদ্য শৰাই আগবঢ়াই সকলোৱে ইয়াত আশীষ লৈছে। মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আচলতে বিভিন্ন স্থানৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজে ইয়াত উপস্থিত হৈছেহি আৰু যিহেতু নাম প্ৰসংগ চলি আছে, নাম প্ৰসংগৰ পিছতে বিভিন্ন কাৰ্যসূচী আছে। এয়া মই দেখুৱাই গৈছোঁ আচলতে নাম প্ৰসংগৰে মুখৰিত হৈ গৈছে এই পালনাম থান প্ৰাংগণ। প্রথমে প্রণাম বাম রূপে নাম লৈছে নয়ন কমল যুগে যুগে অৱতাৰ ধৰা ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰ পৰা মই দেখুৱাই গৈছোঁ আচলতে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। আমি এখন ভাগৱতী সমাজ নগাঁও জিলা শাখাই ক্ৰমাগতভাৱে এই পালনাম পাতি আহি এইবছৰ 89 সংখ্যকত গৈ দিলোঁ। যোৱাকালিৰ পৰাই আমাৰ অনুষ্ঠান হৈ আছে আৰু আজি ৰাতিপুৱাৰ পৰা 4 বজাৰ পৰাই পাতৰ প্ৰসংগকে মুখ্য কৰি মূল প্ৰসংগ তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা আৰু ৰূপৰ প্ৰসংগ ইতিমধ্যে হৈ গৈছে আৰু এতিয়া প্ৰসাদ বিতৰণ হ'ব, তাৰপিছতে ভোজন হ'ব আৰু বিয়লি 2 বজাৰ পৰা ধৰ্মসভা আছে। ধৰ্মসভাৰ অন্তত 7 বজাৰ পৰা গুণমালা কীৰ্তন আছে আৰু নিশা 10 বজাৰ পৰা মহাপালনাম আৰম্ভ হ'ব আৰু কালিলৈ পুৱা 5 বজাত পালনামৰ সামৰণি হ'ব। কালিলৈ পুৱা 9 বজাত কালিলৈ পুৱা 9 বজাৰ পৰা ভাগৱত ভ্ৰমণ ভাগৱত শোভাযাত্ৰা হ'ব। তাত আমাৰ নগাঁও জিলাৰ সমূহ বন্ধুৱে অংশগ্ৰহণ কৰিব। পৰহিলৈ আমাৰ শৰণ ভোজন আছে, তাৰ পিছদিনাখন সৰুভাগ মালা বস্তু হ'ব আৰু তেতিয়া আমাৰ অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিব। ধন্যবাদ। আৰু প্ৰচাৰ সচিব দেৱীত দাস আছে, আচলতে এই কিমান ভক্তৰ সমাগম ঘটিছে এতিয়ালৈকে? বৰ্তমান আমি এতিয়া আমাৰ নাকৰ ধুৰিত ভকত বৈষ্ণৱ আই মাতৃসমূহ সকলো ইয়াত আহিছে আৰু আমি আশা কৰিছোঁ অনাগত দিনকেইটাতো তেখেতসকলৰ পদধূলিৰে আমাৰ অনুষ্ঠান ভাগ আৰু মহীয়ান হৈ যাব। নগাঁও জিলাৰ বাহিৰে বিভিন্ন জিলাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। অসমৰ বাহিৰৰ পৰাও ভকত বৈষ্ণৱ অহা আমি ইয়াত দেখা পাইছোঁ। তেখেতসকলে ইয়াত সেৱা জনাইছে আৰু এই অনুষ্ঠান ভাগৰ এটা মহত্ব আছে যে সকলোভাৱে নিস্বাৰ্থভাৱে ইয়াত সকলোৱে আহে। এইটোৱে হৈছে আমাৰ এই অনুষ্ঠানৰ মানে মূল লক্ষ্য আৰু উদ্দেশ্য যে আমি সকলোকে একত্ৰিত মহাপুৰুষ গুৰুজনাৰ আৰ্হিৰে সকলোকে আমি একতাৰ দোলেৰে বান্ধিবলৈ আমি ইয়াত প্ৰয়াস কৰিছোঁ। ধন্যবাদ। মই দেখুৱাই গৈছোঁ ইয়াৰ পৰিৱেশ আচলতে এই বেবেজীয়া পালনাম থান প্ৰাংগণত ইয়াত পৰিৱেশ সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু ক'ব লাগিব যে আচলতে নগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত আহিছে ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু প্ৰভু ভগৱন্তৰ আশীষ লোৱাৰ উদ্দেশ্যে আচলতে সকলোৱে ধূপ চাকি নৈবেদ্য জ্বলাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰিছে। কি ক'ব এই পৰিৱেশৰ কথা? কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ প্ৰভুসকল, এই অনুষ্ঠানৰ মহিমা অনেক। আটা পুৰুষসকলে
স্থাপিত কৰা আজি 89 বছৰত ভৰ্তি হৈছে আৰু তাৰ লগতে ইলাৰাম বাহ পিছৰৰ ইয়াত কৃতিত্ব আছে তেখেতে আজি নিজে আহি ইয়াত এই পালনাম থান প্ৰতিষ্ঠা কৰিছিল আৰু সেই দিনৰ পৰা আজিকো প্ৰতি ভকতৰ বৃদ্ধি হৈয়ে আছে আৰু হৈও থাকিব কৃষ্ণ দেখুৱাই গৈছো পৰিৱেশ ইয়াত ভাল লাগিছে সকলো ৰাইজকে পাই পেলাই ধন্যবাদ আচলতে মই দেখুৱাইছো আচলতে বিভিন্ন স্থানৰ পৰা ইয়াত ৰাইজ আহিছে আৰু সকলোৱে আশীষ গ্ৰহণ কৰিছে আচলতে প্ৰভু ভগৱন্তৰ ওচৰত এই যে এখন ভাগৱতী সমাজৰ বেবেজীয়া স্থিত এই পালনাম থান সেই পালনাম থানৰ পৰিৱেশ মই দেখুৱাই গৈছো সকলোৱে আচলতে ইয়াত পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী আছে আৰু নিশাৰ ভাগলৈ ইয়াত যি মহাপালনাম সেই মহাপালনাম অনুষ্ঠিত হ'ব আৰু বৰ্তমান এতিয়া নাম প্ৰসংগ শেষ হৈছে নাম প্ৰসংগৰ পিছতে বিভিন্ন কাৰ্যসূচী আছে ইয়াত সভা আছে আৰু তাৰ পিছতে নিশাৰ ভাগলৈ ইয়াত যি মহাপালনাম সেই মহাপালনাম অনুষ্ঠিত হ'ব আৰু ইয়াৰ পৰা মই যি বেবেজীয়াৰ যি পালনাম থান প্ৰাংগণ সেই পালনাম থান প্ৰাংগণৰ পৰা মই এক সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ মই দেখুৱালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ